অৰ্থাৎ নতুন চৰকাৰ গঠন হোৱাৰ প্ৰাক মুহূৰ্তত এতিয়া খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত দেখিবলৈ পোৱা গৈছে এক ব্যাপক প্ৰস্তুতি। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এন ডি এৰ মিত্ৰজোঁটৰ যি বৃহৎ জয়, সেই বৃহৎ জয়ৰ পিছতেই এতিয়া ৰাজ্যত নতুন চৰকাৰ গঠনৰ বাবে প্ৰস্তুতি চলিছে। তেওঁলোকৰ মাজত কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু গতিকে 12 মে দিনৰ 11 বজাত যিহেতু নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ, আৰু সেই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু নৰেন্দ্ৰ মোদীৰ উপস্থিতিত চৰকাৰখনে শপত গ্ৰহণ কৰাৰ সময়ছোৱাত য'ত ৰাজ্যপালৰ আগত যেতিয়া শপত গ্ৰহণ কৰিব, আৰু তাৰ বাবে ইয়াত এখন যিহেতু সভা অনুষ্ঠিত হ'ব, তাৰ বাবে এক ব্যাপক প্ৰস্তুতি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। শতাধিক যিহওক কৰ্মচাৰীয়ে, শতাধিক শ্ৰমিকে এতিয়া সেই সভাগৃহ নিৰ্মাণৰ বাবে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালকৈ যদি আমি চাওঁ, সমগ্ৰ যিখন পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ যিসমূহ স্থানত বোকা পানী হোৱাৰ সম্ভাৱনা থাকে, তাত এই মুহূৰ্তত বালি শিলেৰে নতুনকৈ আচলতে তেওঁলোকে এতিয়া এই স্থানসমূহ ঠিক কৰি থকা দেখিবলৈ পোৱা গৈছে। কাৰণ যিহেতু এক প্ৰকাৰৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এন ডি এ মিত্ৰজোঁটৰ যি বৃহৎ সাফল্য, যি বৃহৎ জয়, সেই ঐতিহাসিক জয়ৰ পিছতেই এতিয়া নতুনকৈ চৰকাৰ গঠনৰ দিশত, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠনৰ যিহেতু ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে। গতিকে আৰু মাত্ৰ মাজত কেইটামান দিন, সেইবাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ইয়াত আদৰিবলৈ বা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি ইয়াত ভাষণ দিব বা তেওঁ জনসভা সম্বোধন কৰিব, আৰু সেই সভাতেই চৰকাৰ গঠন হ'ব, চৰকাৰৰ শপত গ্ৰহণ কৰিব। আৰু তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এক ব্যাপক প্ৰস্তুতি। শতাধিক শ্ৰমিক আমি ইতিমধ্যে দেখুৱাইছোঁ, সেই শতাধিক শ্ৰমিকে এই মুহূৰ্তত যি সভাগৃহ নিৰ্মাণ কৰিব, সেই সভাগৃহ নিৰ্মাণৰ বাবে ইতিমধ্যে তেওঁলোকে কাম আৰম্ভ কৰিছে। প্ৰস্তুতি আমি ইতিমধ্যে দেখুৱাইছোঁ। আৰু তাৰ সমান্তৰালকৈ খেলপথাৰখনৰ বিভিন্ন স্থানত য'ত বোকা পানী হোৱাৰ সম্ভাৱনা থাকে বৰষুণ হ'লে, আৰু সেই স্থানসমূহতো শিল বালিৰে এতিয়া তেওঁলোকে পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু মুঠতে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে DY 365 দৰ্শকসকলক দেখুৱাইছোঁ। আৰু মাত্ৰ মাজত কেইটামান দিন, 12 মে দিনৰ 11 বজাত সেই বিশেষ সময় যিহেতু ধাৰ্য কৰা হৈছে বা নিৰ্ধাৰণ কৰা হৈছে, সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত ৰাজ্যপালৰ সন্মুখত অসমৰ নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব। তাৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে। তেওঁলোকৰ মন্ত্ৰিত্বক লৈ তেওঁলোকৰ নিজৰ মাজত ইতিমধ্যে আলোচনা বিলোচনা হৈ আছে। আৰু সেই দিনটোৰ যি আনুষ্ঠানিকতা, সেই আনুষ্ঠানিকতা যাতে সুকলমে তেওঁলোকে পৰিচালনা কৰিব পাৰে, সুকলমে তেওঁলোকে যাতে সেই সময়খিনি অতিবাহিত কৰিব পাৰে, আৰু সেই অনুষ্ঠান যাতে সফলভাৱে তেওঁলোকে ৰূপায়ণ কৰিব পাৰে, তাৰ বাবে ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে। ইয়াত সভাগৃহ নিৰ্মাণ হ'ব, আৰু সভাগৃহ নিৰ্মাণ কৰিবৰ বাবে যাৱতীয় সামগ্ৰীসমূহ তেওঁলোকে লৈ আনিছে। আৰু যাৱতীয় সামগ্ৰীসমূহ আনি বিভিন্ন স্থানত তেওঁলোকে সেই ধৰণে সেই শ্ৰমিকসকলে, সেই শতাধিক শ্ৰমিকে একেলগে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ দৃশ্য, য'ত 12 মে দিনৰ 11 বজাত সেই বিশেষ কাৰ্যসূচী, অসমত নতুন চৰকাৰ গঠন হ'ব, অসমৰ নতুন চৰকাৰে শপত গ্ৰহণ কৰিব, উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰ সমান্তৰালকৈ ৰাজ্যপালৰ আগত যিহেতু শপত গ্ৰহণ কৰিব, তাৰ বাবে খানাপাৰা পশু চিকিৎসা